ভাইটিৰ বাৰ্থডে ব্লগৰ পিছৰ অংশখিনি আজিৰ ভিডিঅ'টোত ইনক্লুড কৰি দিছোঁ আৰু এইফালে আলফুল আৰু ভায়েকক যিহেতু ফুৰাবলৈ লৈ গৈছিলোঁ আৰু এইফালে মানুহজনে ভাইটিৰ কাৰণে কিবা এটা গিফ্ট অলৰেডি কিনি থৈছে হেনো গাড়ীৰ মানে ডিগিত ভৰাই থৈছোঁ বুলি কৈছে কি গিফ্ট কিনিছে সেইটো ময়ো নাজানো আপোনালোককো দেখাম আৰু আনবক্সিং কৰিম এতিয়া গিফ্টটো চব বলক একেবাৰে ভিডিঅ'টো শেষলৈকে চাম আৰু কি আনিছে চকুৱে বেলেগ খাবা এইটো মোৰো ভাগৰ নহয় চুবু হেপী বাৰ্থডে কৈ দিবা দেই ঘৰত কৈ দিবা এতিয়া নিদিবা হেপী বাৰ্থডে কৈ দিবা দেই আৰু লাগে পলিথিনটো লাগে এটা হেপী বাৰ্থডেটো দি ল'বা আকৌ চুবু আৰু এইফালে গিফ্টটো ঘৰত আহি মানে খুলিবলৈ নাপালোৱে গাড়ীৰ পৰা নামিছিলোঁহে নামাৰ লগালগ আলফুলে আনি লগালগ মানে মামায়েকক হেপী বাৰ্থডে বুলি গিফ্টটো দিয়ে দিলেগৈ গৈ আৰু ভালকৈ মানে খুলি চাবলৈ নহ'লে আৰু তাৰপিছত এহেঁতৰ দুটাৰ লগত বিজি হৈ থাকোঁতে ইমানেই বেছি বিজি হৈ যাওঁ মানে আজিলৈকে মই বস্তুটো চাবলৈ নাই পোৱা মানে তেনেকৈ সোমাই আছে পলিথিনৰ ভিতৰত আৰু তেনেকুৱা সময়তে আকৌ ভাইটিৰ লগৰ কেইটামান শিৱসাগৰৰ পৰা কেইটামান আহি পালেহি গিফ্টটো দিয়াৰ টাইমতে তাৰপিছত ভালদৰে ভিডিঅ' কৰা নহ'লেই আৰু এয়া একেবাৰে ৰাতিৰ মানে খানা বনাই থকা হৈছে এইফালে এয়া ৰিণীবাহঁত যিহেতু থাকি দিলে ৰিণীবা আৰু আমাৰ আৰু এজনী মাহী নগ'লেগৈ দিনতে অহা তেওঁলোকক ৰখাই দিলোঁ ৰাতি তেওঁলোকে মানে খানাবিলাক বনালে মই একেবাৰে পাকঘৰত সোমোৱা নাই আজি একেবাৰে মই মানে পাকঘৰৰ একো বস্তুৱে বনোৱা নাই যিহেতু মই নিজে নাখাওঁ আৰু লগতে মোৰ মানে মনো যোৱা নাই বনাবলৈ আৰু ওপৰত আধাখিনি চিকেন পকোৰা আৰু চিকেনখিনি ওপৰত বনাই থকা হৈছে একেবাৰে ওপৰত Happy birthday, Baba. Happy birthday, happy birthday, happy birthday, birthday to you. Baba. Happy birthday. Mama. Ma? Get down. Make up for you, no? Oh, Billy. Go back. Ada. Cho ba thôi. আৰু এইফালে ভাইটিৰ লগৰ এটা আৰু হাজবেণ্ডে মিলি চিকেন পকোৰাখিনি বনাইছে যিহেতু ভাইটিৰ বাৰ্থডে শাওণ মাহতে পৰে আৰু শাওণ মাহত যিহেতু মই একোকে নাখাওঁ মাছ মাংস আৰু পকোৰাখিনি দেখি মানে পিছে অৱশ্যে লোভটো অকণমান লাগিছিলে যদিও মানে নিজকে কণ্ট্ৰল কৰিলোঁ আৰু এইফালে ৰিণীবা দেখিছেনে পূৰা নাচিবলৈ লাগি গ'ল আলফুলৰ লগত আলফুলো বেলেগ ভাল পাইছে লগত এজনী ডান্স পাৰ্টনাৰ পাই গ'ল তাইক অকল মানে গান এটা লগাই দিলে হ'ল আৰু অকল নাচিয়ে থাকে আৰু লগতে ভায়েকটো আছে কচুগুটি ভায়েকটো কেনেকুৱা উৎপাত নহয় মানে পটককৈ আহি তাইক ঠেলি থৈ গুচি যায়হি আৰু এই মুখখন মেলি এঙেকৈ কান্দি থাকোঁতে যাই ফালে তাতকৈ এবছৰ 1.5 বছৰমানৰ সৰু ভায়েকটো কিন্তু তথাপিতো ভায়েকৰ লগত তাই মানে নোৱাৰে লাগিবলৈ
আৰু এইফালে বায়েক ভায়েক দুয়োটাই নাচিবলৈ লাগি গ'ল। তাৰপিছত এইফালে মানুহ আহি আছে, খাই আছেহি। তাৰপিছত ভাইটিৰ লগৰ কেইটামান আৰু ওপৰত আমাৰ ভাড়া ঘৰ যিহেতু তিনিটা ফেমিলি আছে, তেওঁলোক আহিলে, ওচৰৰ দুঘৰমান মানুহ আহিলে, বছ সিমানেই, বেছি মানুহ নহয়। আৰু এজনী মাহী মানে দিনতে আহিছিলে সকামতে, আমাৰ মানে আগতে কোৱাৰ্টাৰত থকা মাহীজনী, তেওঁ পিছে বহুত বেছি হেল্প কৰি দিলেহি। যিহেতু চাহ তাহ দিবলৈ মেলিবলৈ এগৰাকী মানুহ লাগে, আৰু যিহেতু মই মানে দিব মেলিব নোৱাৰা হ'লোঁ সেইদিনাখন, সেইকাৰণে মাহীজনী মানে ৰাতিপুৱা খুব সোনকালে আহিলে আৰু তেওঁৱে সকলোকে চাহ তাহ দিলে। আৰু ৰাতিলৈকে থাকিলে ৰিনিবা আৰু সেই মাহীজনীয়ে বহুতখিনি সহায় কৰি দিলে। সেইকাৰণে আচলতে বহুতখিনি তৎ পোৱা হ'ল। আৰু এইফালে আলফুলে ভাত নাখালে, মাহীয়েকে খুৱাবলৈ লৈছিলে, কিন্তু তাই নাচিব লাগে যে, সেইকাৰণে মানে ভাত নাখায়। আৰু এইফালে ভায়েকক ভাত পানী খুৱাই মেলি উঠিও মাহীয়েকে ভাত খালেগৈ, কিন্তু তাই ভাত নাখায় মানে নাচিহে খাব। সেইকাৰণে নাচি মেলি হৈ গ'ল। আৰু এতিয়া নাচি থাকোঁতে মই এয়া ভাত খুৱাই দিছোঁহি। আৰু ঘৰত থকা কেইদিন মানে মই তাইক ভাত খুৱাবলগীয়া নহ'লেই, মাহীয়েক আৰু আইতাক। চ' আজি বাৰ্থডে ব্লগটো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই বাই।